খবৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিগ ব্ৰেকিং নিউজ। পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা। হয় দৰ্শকসকল, পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতিগৰাকী মহিলা 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ চৰকাৰে দিব নতুন সুবিধা। গুৱাহাটীত নতুন ব্ৰেণ্ডিং জ'ন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক দিয়া হৈছে নিৰ্দেশ। ব্ৰেণ্ডিং জ'নসমূহত মহিলাসকলক ব্যৱসায়ৰ বাবে দিয়া হ'ব নতুন সুবিধা। বৰ্তমান থকা ব্ৰেণ্ডিং জ'নত সন্দেহজনক লোকক খেদি পঠোৱা হ'ব গুৱাহাটীৰ পৰা। তাৰ ঠাইত আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ'ব নতুন সুবিধা আৰু ইয়াৰ দ্বাৰা মহিলাসকলে লাভ কৰিব লাখপতি হোৱাৰ সুবিধা। ডিব্ৰুগড় শিলচৰতো গ্ৰহণ কৰা হ'ব এনেধৰণৰ ব্যৱস্থা। আত্মসহায়ক গোটৰ মহিলাসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে ডাঙৰ ঘোষণা কৰিছে আৰু ইয়াৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ। যদিহে আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেন্তে শীঘ্ৰেই কৰক আবেদন। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ নামত কোনোবাই ঘোচ বিচাৰিলে লগে লগে দিব পাৰিব আপুনি অভিযোগ। ইতিমধ্যে অসম চৰকাৰে মুকলি কৰিছে 6টা বিশেষ ফোন নম্বৰ আৰু ইয়াৰে প্ৰথম নম্বৰটো হৈছে 6026903418, দ্বিতীয়টো হৈছে 6026903483, আনহাতে 6026901243 নম্বৰত হোৱাটছআপ যোগে দিব পাৰিব অভিযোগ। আৰু লগতে টল ফ্ৰী নম্বৰো মুকলি কৰা হৈছে 180034536767, 03612462295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰো মুকলি কৰিছে চৰকাৰে। আৰু লগতে মেইল কৰিব পাৰিব complaints.vac@gmail.com। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আপোনাৰ NFSA কাৰ্ড আছে নেকি? NFSA কাৰ্ড নাথাকিলে নাপাব ৰেচন। NFSA কাৰ্ড যদিহে নাই আপোনাৰ তেন্তে শীঘ্ৰেই বনাওক এই কাৰ্ড। আৰু চৰকাৰী পৰ্টেলৰ বাবে ডাউনলোড কৰি ল'ব লাগিব আবেদনৰ প্ৰপত্ৰ। pds.assam.gov.in পৰ্টেলৰ পৰা ডাউনলোড কৰিব লাগিব আবেদনৰ প্ৰপত্ৰ। নতুনকৈ আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ তথ্য জানি লওক। আৰু ইয়াৰ বাবে প্ৰথমতে আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব আৰু লগতে আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰীসকলে লাভ কৰিব এই কাৰ্ড। দৈনিক মজুৰি প্ৰাপক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও আবেদন কৰিব পাৰিব। আবেদনৰ প্ৰপত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব 7বিধ নথিপত্ৰ। শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰহে গ্ৰহণযোগ্য কৰা হ'ব। আবেদনকাৰীসকলৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনা প্ৰপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ পাছপোৰ্ট ফটোগ্ৰাফ, বেংক একাউণ্ট, পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰ। এই সকলোবোৰ নথিপত্ৰ শুদ্ধভাৱে দাখিল কৰিলেই আপুনি লাভ কৰিব ৰেচন কাৰ্ড। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। হিন্দু পৰিয়ালৰ এটা সন্তান থাকিলে দিব নালাগে চৰকাৰী আঁচনি। এই মন্তব্য কোনে আগবঢ়াইছে আগলৈ সবিশেষ তথ্য জনাই আছো। হিন্দু মানুহসকলৰ এটা সন্তান থাকিলে বন্ধ কৰি দিব লাগে চৰকাৰী আঁচনি। 5টা সন্তান থাকিলে দিব লাগে চৰকাৰী আঁচনি আৰু লগতে পুৰস্কাৰ। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মুকলি আহ্বান হিন্দুসকললৈ। এটা সন্তান ভৰণ পোষণ দিব নোৱাৰাটো কেনে মাক দেউতাক এই বুলি মন্তব্য কৰা দেখা গৈছে বিশ্বজিৎ দৈমাৰী। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰিম। 25 তাৰিখে ৰাতিপুৱা মই ডুমডুমালৈ যাম আৰু সমগ্ৰ ৰাজ্যতে এটি কলি দুটি পাত এই আঁচনিখন আমি আৰম্ভ কৰিম 25 তাৰিখে ৰাতিপুৱা। আৰু ডুমডুমাত আমি এই আঁচনিখন আৰম্ভ কৰিম। অসমৰ চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিক, কেজুৱেল আৰু পাৰ্মানেণ্ট শ্ৰমিক সকলোৱে 5,000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব। এই আঁচনিখন আমি আৰম্ভ কৰিম। 26 তাৰিখে দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা
মই ডিব্ৰুগড়ত উত্তোলন কৰিম কাৰণ ডিব্ৰুগড়ক ইতিমধ্যে আমি অসমৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি প্ৰদান কৰিছোঁ। অহা 30 তাৰিখে ডিব্ৰুগড়ত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব।